এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অসম ITR এডমিশ্যন প্ৰচেছটো চলি আছে, এতিয়া বহুতেই এডমিশ্যন পাইছে। মানে প্ৰথম কাউন্সিলিঙৰ এলটমেণ্ট লেটাৰ ওলাইছে, যিহেতু এলটমেণ্ট লেটাৰ এতিয়া বহুত কেণ্ডিডেটছে ইয়াত লিখা আছে, কেণ্ডিডেটছ হু হেভ বিন এলটেড চিট এট প্ৰাইভেট ITI শ্বেল ৰিপৰ্ট এট ৰেছপেক্টিভ প্ৰাইভেট ITI ফৰ ইনফৰমেশ্যন। যিসকলে প্ৰাইভেট ITIত চিট পাইছে তেওঁলোকে প্ৰাইভেট ITIত যাব লাগিব গোটেইখিনি ডিটেইলছৰ কাৰণে, কাৰণ প্ৰাইভেট ITIৰ ফিজবোৰ এডমিশ্যন ফিজবোৰ বেলেগ বেলেগ হ'ব। ইয়াৰ লগতে চিট এলটমেণ্ট ৰিজাল্ট ফাৰ্ষ্ট কাউন্সিলিঙৰ যেতিয়া পাব্লিছ কৰিছিল তাৰে পিছতে আপোনালোকৰ আৰু এটা কথা ইম্পৰ্টেণ্ট কথা এটা দিছে যে কেণ্ডিডেটছ হু হেভ বিন এলটেড চিট এট ফাৰ এৱে গভৰ্ণমেণ্ট ITI ফ্ৰম দিয়াৰ ৰেচিডেন্স মে ৰিপৰ্ট এট দিয়াৰ নিয়াৰেষ্ট গভৰ্ণমেণ্ট ITI ফৰ এডমিশ্যন। যিসকল কেণ্ডিডেটছে বহুত দূৰত চিট পাইছে, কাৰণ এজন লখিমপুৰৰ কেণ্ডিডেটছ এজনে যদি গুৱাহাটী ITIত চিট পায়, গতিকে তেওঁৰ বহুত ডিষ্টেঞ্চ হ'ব, কাৰণ এডমিশ্যনৰ কাৰণে মাত্ৰ 3 দিন আছে। মই চিডিউলখন দেখুৱাম বাৰু। গতিকে তেওঁৰ ওচৰৰ ITIত গৈ কিনে এডমিশ্যন ল'ব পাৰিব। যিসকল কেণ্ডিডেটছে বহুত দূৰৰ ITIত চিট পাইছে, ডিষ্টেঞ্চ বহুত, তেওঁলোকে ওচৰৰ ITIত গৈ কিনে এডমিশ্যনটো ল'ব পাৰিব। আৰু যিসকলে মনে বিচৰা ট্ৰেডটো পোৱা নাই, তেওঁলোকেও ITIখনত যাব লাগিব। যিকোনো এখন ITIত যাই কিনে তেওঁৰ যিটো ট্ৰেডত চিট পাইছে সেই চিটটো আনফ্ৰিজ কৰি থৈ আহিব লাগিব, আনফ্ৰিজ। তেতিয়াহে নেক্সট কাউন্সিলিং কৰিব পাৰিব, নহ'লে নোৱাৰিব। গতিকে কেইটামান গুৰুত্বপূৰ্ণ কথা অসম ITI এডমিশ্যনৰ লগত ৰিলেটেড আছে, আৰু চিডিউলখন দেখুৱাইছোঁ বাৰু এতিয়া। এই চিডিউলখনৰ মতে এই চিডিউলখনত কি আছে যে আমাৰ 6 নম্বৰ পইণ্টত চালে গম পাব, ফাৰ্ষ্ট এলটমেণ্ট লেটাৰ ওলোৱাৰ পিছত এডমিশ্যন আমাৰ 20, 21, 23, মানে আমাৰ 20 তাৰিখ শুক্ৰবাৰ, 21 তাৰিখ শনিবাৰ, 22 তাৰিখ ৰবিবাৰে বন্ধ থাকিব। গতিকে 23 তাৰিখ সোমবাৰ, এই 3 দিন সময়সীমা আছে। এই 3 দিনৰ ভিতৰত অসম ITIত গৈ কিনে অসম ITIৰ যিকোনো নিয়াৰেষ্ট ওচৰৰ ITIত গৈ কিনে এডমিশ্যনটো ল'ব লাগিব। আৰু যিসকল কেণ্ডিডেটছৰ ITI ওচৰৰ ITIতে পাইছে, গতিকে তেওঁ নিজৰ যিখন ITIত চিট পাইছে সেইখনত গ'লে হ'ল। আৰু যিসকলে বহুত দূৰত চিট পাইছে, ফাৰ এৱে, গতিকে তেওঁলোকে ওচৰৰ ITIত গৈ কিনে এডমিশ্যনটো ল'লে হ'ল। গতিকে এডমিশ্যনত কি কি ফিজ লাগিব সেইটো বাৰু মই পিছত আগৰ ভিডিঅ'বোৰত বনোৱাই আছে, কাৰণ গভৰ্ণমেণ্ট ITIত যদি হয় আপোনালোকৰ এখন গভৰ্ণমেণ্ট ITIত খুব মানে 3000ৰ তলতে, এখন গভৰ্ণমেণ্ট ITIত 2 বছৰৰ তলত 2 বছৰীয়া কোৰ্চ এটাত প্ৰায় 3000ৰ তলতে হ'ব এডমিশ্যন। আৰু যদি 1 ইয়াৰৰ ট্ৰেডত চিট পাইছে তেনেহ'লে তেওঁৰ ফিজটো প্ৰায় 2000 মান হ'ব গভৰ্ণমেণ্ট ITIৰ ক্ষেত্ৰত। গতিকে ইমান বেছি নহয়। গতিকে যিসকলে গভৰ্ণমেণ্ট ITIত চিট পাইছে তেওঁলোকে জল্দি এডমিশ্যনটো লৈ আহক। থেংক ইউ।